উপন্যাস ৰজা ৰাণী আৰু এটি কাহিনী প্ৰথম খণ্ড। ধাম 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 অবিৰতভাৱে হৈ থকা শব্দৰ উশ বিচাৰি হলিৰাম বুঢ়াই নৈখনৰ ফালে চাই পঠিয়ালে। গৰাখহনীয়াই জুৰুলা কৰা হলিৰামহঁতৰ বাবে এই শব্দকেইটা নিচেই চিনাকি। বাৰিষা আহিলেই গাঁওখনৰ বাবে বিভীষিকা নামি আহে। চপৰা চপৰে খহিবলৈ লয় নদীৰ গৰা। সিহঁতৰ কচুৱনী গাঁওখনৰ দৰে ৰহমৰীয়াৰ প্ৰায় ৭০খন গাঁৱৰ ৰাইজক এই গৰাখহনীয়াই জুলুকা জুলুকে পানী খুৱাই আহিছে। আগতে অৱশ্যে তেনে নাছিল। নদন বদন ৰহমৰীয়াৰ যেন স্বৰ্গহে বাস কৰিছিল। ৰসাল ৰহমৰীয়াৰ শস্য মৎস্য সকলো ফালে উপচি আছিল। কিন্তু ১৯৫০ চনৰ ১৫ আগষ্টৰ সেই বৰ ভূমিকম্পত ভয়ানক ধ্বংসলীলাত ৰহমৰীয়াৰ ৰং ৰূপ সলনি হৈ পৰিল। হলিৰামৰ আজিও মনত পৰে কেনেকৈ ৭ দিন ৭ ৰাতি হৈ থকা বৰ ভূমিকম্পত মানুহবোৰ অথাই সাগৰত পৰিছিল। জীৱ-জন্তুৰ বিলাই বিপত্তি হৈছিল। নদীত মাছবোৰ উপঙি উঠিছিল আৰু সিহঁতৰ ঘৰবোৰৰ তথৈবচ অৱস্থা হৈছিল। কথাবোৰ ভাবি থাকোঁতেই হঠাৎ মোহন বুঢ়াৰ মাতত হলিৰামৰ তন্ময়তা ভাগিল। হেৰৌ হলি। মোহন বুঢ়াই হলিৰামক হলি বুলিয়েই মাতে। দুয়ো কাণ সমনীয়া যে সেই সূত্ৰে। কিনো ভেবা লাগি বহি আছ? নদীৰ গৰা আকৌ খহিছে, তই গম নাপাৱ হবলা? হলিৰামে মোহনলৈ চালে আৰু কাণত থকা বিৰিৰ এটা মোহনক দি এটা নিজে লৈ হেপ ঢুকি কবলৈ ধৰিলে, কিনো কম তোক? এই নৈখনৰ কথাকে ভাবি আছিলো। চাচোন কি দিন কি হৈ গল। সৌ এমাইলমান দূৰত থকা নদীখনৰ খাওঁ খাওঁ কৰি সকলো ফালে ধাহিমুহি এতিয়া সৌ পথাৰডৰাৰ মূৰ পালেহি। আজি আকৌ খহিল। এনেকৈ খহাই থাকিলে আমাৰ ভেটিচোন ওচন হবলৈ কেতে পৰ। ধন্যবাদ।